আচলতে শ্বুটিংটো আজিৰ পৰা আৰম্ভ হৈছে আৰু এইখন ৰাংঢালী আমি অসমৰ সকলোৱে জানো কেশৱমণি চেতিয়া ডাঙৰীয়াৰ বহু বছৰৰ পৰা তেওঁ ৰাংঢালী এলবামটি কৰি আছে তাৰে এটা গানত মই আজি অভিনয় কৰাৰ সুবিধা পাইছো গতিকে খুবেই সুখী কিয়নো গানটো হেকুটি বিহু হয় মই প্ৰথমবাৰ কৰিছো এনেদৰে বিহু এটাত আৰু নাচসমূহ গোটেই মানে প্ৰপাৰ আমাৰ পুৰণি নাচবিলাকে ৰখা হৈছে গতিকে বহু বছৰৰ পিছত আকৌ এনেকুৱা ধৰণৰ বিহুত মানে অভিনয় কৰাৰ সুবিধা পালো তাৰ বাবে ভাল লাগিছে মনটো যথেষ্ট ভাল লাগিছে আৰু গীতটো সঁচাকে খুবেই বেছি ভাল আৰু মোৰ আশা আছে যে এই নতুন বছৰত আৰু আমাৰ যিহেতুকে মাঘ বিহু আহি আছে আমি যিহেতুকে গোটেই অসমবাসী ৰাইজ সদায় মাঘৰ বিহুৰ সময়ত নতুন গীত বিচাৰো সদায় বিহু এইটো এটা চলি আহি আছে গতিকে আশা কৰিছো এই গীতটি হেকুটি বিহুৰ কেশৱমণি চেতিয়া ডাঙৰীয়াৰ এই গীতটি খুবেই ভাল পাব ৰাইজে এবাৰ অসমবাসী ৰাইজে খুব ধুনীয়াকৈ ল'ব লগতে ভিডিঅ'গ্ৰাফি কৰিছে আমাৰ বিমল বৰা ডাঙৰীয়াই গতিকে তেওঁ খুব সুন্দৰকে তেওঁ গোটেই গীতটো ভগাই লৈছে দুদিনৰ কাৰণে আমাৰ শ্বুটিং হ'ব এতিয়া আজি ফাৰ্ষ্ট ডে কাইলৈ আকৌ হ'ব খুব সুন্দৰকৈ তেওঁ বাবা কোঁৱৰৰ বিহু দলটি আনিছে ডান্সাৰসকল আছে বিহু নাচনীসকল ঢুলীয়া ডাঙৰ হিউজ টিম এটা আৰু গতিকে বহু বছৰৰ পিছত এনেদৰে ডাঙৰ ইউনিট এটাত কাম কৰিব পাই মোৰ যথেষ্ট ভাল লাগিছে ৰাংঢালী গৌৰৱোজ্জ্বল 25টা বৰ্ষ ইতিমধ্যে সমাপ্ত হৈছে এইবাৰ আৰু গতিকে এইবাৰ আমি ৰাংঢালীক ৰাজীৱ হদিয়াৰ নামত আমি অসমবাসী ৰাইজলৈ আগবঢ়াইছো কাৰণ ৰাংঢালী পৰিয়ালৰ এজন যুঁজাৰু সৈনিক আছিল ৰাজীৱ হদিয়া আৰু সেই ৰাজীৱ হদিয়াৰে সৃষ্টি হেকতি বিহু যোৱা পৰহি আমি গীতটি ৰাইজৰ মাজলৈ আগবঢ়াইছো আৰু ৰাইজৰ বিপুল সহায়ে আমাক বহুত উৎসাহিত কৰি তুলিছে আৰু সেইকাৰণে আজিৰ পৰা আমাৰ চিত্ৰগ্ৰহণ বিমল বৰাৰ পৰিচালনাত আমাৰ আৰম্ভ হৈছে আমাৰ নায়িকা এবাৰ শ্যামন্তিকা শৰ্মা আৰু নতুন ৰূপত শ্যামন্তিকাক এবাৰ দেখা পাব গতিকে এটা বৃহৎ টিম লৈ আজিৰ পৰা চিত্ৰগ্ৰহণ আমাৰ আৰম্ভ হৈছে আৰু হেকতি বিহুৰ কথাখিনি যেনেধৰণে আপোনালোকে শুনা পাইছে ঠিক তেনেধৰণেই আমি চিত্ৰগ্ৰহণ আৰম্ভ কৰিব বিচাৰিছো আৰু ভাল লাগিব ৰাইজে বৰ মৰমেৰে গীতটিক আদৰি লৈছে আমি আশা কৰিম যে চিত্ৰগ্ৰহণ হৈ যোৱাৰ পিছত গীতটি নিশ্চয় সেই শব্দৰ মতেই আপোনালোকে ভিডিঅ' আকাৰে দেখা পাব কেতিয়া মানে ৰাইজে দেখা পাব অহা 22 তাৰিখে আমি শুভমুক্তিৰ কথা ভাবি আছো চিত্ৰগ্ৰহণ যদি সমাপ্ত হৈ যায় তেতিয়ালৈকে তেতিয়া নিশ্চয় হেকতি বিহুৰ ভিডিঅ'ও আপোনালোকে 22 তাৰিখে দেখা পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত